So Ujjal, welcome to this mock interview. আপোনাৰ বিষয়ে আমাক জনাওকচোন কি জানিব লগা আছে উজ্জ্বল চৌধুৰী কি কোড কিয় বিখ্যাত হয় স্যার মোৰ নাম উজ্জ্বল চৌধুৰী মোৰ ঘৰ গুৱাহাটী কাহিলেপাৰা 4AP বেটেলিয়ন গেট মই মোৰ 10th দেউতাৰ কৰ্মসূত্ৰৰ কাৰণে বহু বছৰ নলবাৰীত থাকিব লগা হোৱা কাৰণে মই মোৰ 10th দেবিৰাম পাঠশালা হাইস্কুল নলবাৰী আৰু 12th নলবাৰী কলেজৰ পৰা কমপ্লিট কৰিলো স্যাৰ মই বিটেক ইন আইটি 2008 ত কমপ্লিট কৰিলো Then after that, I joined HCL Infosystem Limited in 2009. Then I worked there for 3 years as a network system engineer. After that, in 2012, I joined SSA Sarvasiksha Abhiyan as a block MIS coordinator. Right now, I am posted at Kamalpur block under BEO Kamalpur, Kamrup district. So, my hobbies traveling, playing, and music, sir. So আপোনাৰ যেটো সার্ভিস প্রোফাইল এটো মানে আপোনাৰ ভাল এক্সপেৰিয়েন্সটা আছে নহয় জানো প্ৰথম আপুনি এটা প্ৰাইভেট এটা এন্টিটিত খুব ৰেপুটেড প্ৰাইভেট এন্টিটি এটা সার্ভিস কৰিলে নাও সৰ্বশিক্ষা অভিযানৰ লগত আপুনি আছে এজ ব্লক এমআইএস কোঅৰ্ডিনেটৰ ৰাইট হয় স্যার সো এই এমআইএস বস্তুটো অকমান লেমেন ল্যাঙ্গুৱেজত বুজাই দিয়কচোন আমি নাজানা নুশুনা মানুহখিনিৰ কাৰণে ইয়েস স্যার এমআইএস যদি আমি ইন সিম্পল টার্মছত কওঁ এটো ম্যানেজমেন্ট ইনফরমেশন সিস্টেম বেসিক্যালি স্যার এমআইএস ফৰ আমাৰ কামবিলাক এনেকুৱা হয় যেহেতু আমি এডুকেশন ডিপাৰ্টমেন্টৰ লগত জড়িত হয় মই কমলপুৰ ব্লকৰ আন্ডাৰত পোষ্টেড হয় তাৰ আন্ডাৰত স্যাৰ 160 খন স্কুল আছে সেই 60 খন স্কুলৰ ফাৰ্স্ট এমআইএস বস্তুটো ফুল ফৰ্ম কিবা যদি আছে হেতু কৈলকচোন হয় স্যার ম্যানেজমেন্ট ইনফরমেশন সিস্টেম আচ্ছা ওকে সো বেসিক্যালি স্যার আমাৰ যিখিনি কাম অলৰেডি মই কৈছো মই যেহেতু বিএও কমলপুৰ শিক্ষা এডুকেশন ডিপাৰ্টমেন্টৰ আন্ডাৰত কৰ্মৰত স্যার তাৰে আন্ডাৰত আমাৰ 160 খন স্কুল আছে গোটেইখন অসমীয়া মাধ্যমৰ স্কুল গতিকে সেই স্কুলখনৰ স্যার প্ৰত্যেকখন স্কুলৰে ডাটাবেস খিনি আমি মেনেজ কৰিব লগা হয় এটা ডাইস ডিস্ট্ৰিক্ট ইনফৰমেশন ফৰ স্কুল এডুকেশন বুলি এটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্যার ইউডাইস বুলি এটা সফটওয়্যাৰ আছে তাতে গোটেই ডাটাবেস বিলাক আমাৰ ভৰোৱা হয় আৰু সেইখিনি স্যার প্ৰত্যেক স্কুলক আমি ইন্ডিভিজুৱেলি চেক কৰি তেওঁলোকৰ যদি কিবা এৰৰ থাকে এটো প্ৰত্যেক বছৰে হয় স্যার প্ৰত্যেক বছৰে হয় তাৰ কাৰণে তাতে ধৰক সেই স্কুলখনৰ টিচাৰ কিমান আছে তাৰ পিছত এনৰোলমেন্ট কিমান আছে এই স্কুলখনত ঠিক আছে বুজি পাইছো সো আপুনি মানে ব্লক এমআইএস কোঅৰ্ডিনেটৰ হিচাপে এটা কাম কৰি থাকোতে আপোনাৰ যেটো এডুকেশনাল ব্যাকগ্ৰাউণ্ড ইনফৰমেশন টেকনলজি বুলি ক'লে ন হয় স্যার সো হেতু ডাইৰেক্ট ইউটিলাইজেশনটা আছে নহয় জানো আছে স্যার আচ্ছা সো ইমান ভাল এটা ডিপাৰ্টমেন্ট ৰেপুটেড ডিপাৰ্টমেন্ট শিক্ষা খণ্ডৰ নিচিনা আপোনাৰ নিজৰ ডমেইন নলেজো ব্যৱহাৰ হৈ আছে সো ডাইৰেক্ট মানে স্কুলৰ পৰা হাবিলে গলে আহিব বিচাৰিছে স্যার আসলতে হেইটোৱে কথা ফৰেষ্টত কাম কৰা ইচ্ছাটো যদিও একেবাৰে সৰুৰ পৰা নাই এটো কথা কলে ভুল হ'ব যে একদম মানে সিন্স চাইল্ডহুড বাট ইয়েস এডভেঞ্চাৰিজম বা নেচাৰ লাভিং বা কেয়াৰিং ফৰ নেচাৰ বা ধৰক ঘৰচীয়া জীৱ-জন্তুৰ প্ৰতি সেই মৰমটো মোৰ সৰুৰ পৰাই আছিল যদিও মই আৰু কথাটো হ'ল স্যাৰ মোৰ ঘৰৰ ম্যাক্সিমাম ডক্টৰ বা ইঞ্জিনিয়াৰ বিলাকে আছে গতিকে প্ৰশাসনিক হওক বা এনেকুৱা ফৰেষ্ট সাৰ্ভিসত কাম কৰা মানুহ মোৰ তেনেকুৱা নাই গতিকে তেওঁলোকক হয়তো সেইখিনি আমাক কোনো এনেকুৱা ইনস্পায়াৰ কৰিব পৰা নাছিলে যে তুমি এনেকুৱা ক্ষেত্ৰতো কাম কৰিব পাৰা তাৰ পিছত লাহে 2016 ত একচুয়ালি মই মোৰ ফ্ৰেণ্ড এজনক গম পালো যে এনেকুৱা এপিএসসি ফৰেষ্ট ৰেঞ্জৰ এক্সামৰ কাৰণে তেওঁলোকে কন্ডাক্ট কৰে তুমি এপিআৰ হ'ব পাৰি তো তেতিয়া স্যার মই ডিটেইলছ খিনি গোটেই চালো কেনেকে এপিএসসি ফৰেষ্ট ৰেঞ্জৰ এক্সাম পাতে দুটা অপচনেল সাবজেক্ট এটা না হেখিনি আমি জানো মানে কেনেকে এক্সাম পাতে আপুনি আপোনাৰখিনি ক'ব তাৰ পিছত তো স্যার যিখিনি মানে নেচাৰৰ লগত থাকি যিটো এটা পিস বা মনৰ শান্তি এটা যিটো পাও আগতেও যদি মই অলপ সময় পাইছিলো এনেকুৱা হাবি জংগল বা তেনেকুৱা জায়গাবিলাক ঘুৰি মই বেছি ভাল পাইছো এটা প্ৰবলেমটো হল হেতু আগতে মানে ইনেই আমি যেটা এডভেঞ্চাৰিজম বিচাৰি যাও সো হাবি এখনলে যাও তাত থকা ৰিজৰ্ট এটাত থাকো ধুনীয়াকে শান্ত নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকটিৰ সাউণ্ড শুনো সো শুনি দুদিন ধুনীয়াকে থাকে ঘৰলে উভতি আহো নেটৱৰ্ক নাথাকে ভাল লাগে সো সাৰ্ভিসৰ লগত তাৰ উল্টাটো হ'ব নহয় এতিয়া আপুনি মানে হাবিত যাব ওয়াইল্ড লাইফ ডিভিজনত যদি কাম কৰে আপুনি গৈ হাবিতেই খাপপিটি থাকিব লাগিব কোনবা চৰাং চিকাৰ আহিলে ধৰিম বুলি বা হে মহৰ কামুৰ খাই জোকৰ হেৰি খাই আপুনি থাকিব লাগিব আপোনাৰ যেটো এডভেঞ্চাৰিজম যোনটো আপোনাৰ ইন্টেনশন হেতুটো নাথাকিব আপোনাৰ এটো সাৰ্ভিস হ'ব সো পাৰিব জানো কোপ স্যার কষ্ট কৰিলে নিশ্চয় পাৰিম হেখিনি কনফিডেন্স আছে আৰু যেহেতুকে মই আৰু এটা বস্তু নিজে বিলিভ কৰো যে এই চাকৰিটোৰ লগত মই নিজৰ ফিটনেসটো ৰাখিব পাৰিম না আগৰ পৰাই মই নিজৰ ফিটনেসক লৈ অলপ সজাগতা বিএমআই কিমান স্যার 21.3 আচ্ছা ওকে সো
আপুনি আইটি সেক্টৰৰ পৰা বিলং কৰে মানে আইটি বেকগ্ৰাউণ্ডৰ পৰা আইটিৰ কি ডাইৰেক্ট এপ্লিকেবিলিটি আছে ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট স্যাৰ স্পেচিফিকলি ক'ব একদম ডিফাৰেণ্ট হয় স্যাৰ আমি যেহেতু আমি জানো যে ৱাইল্ড লাইফৰ ক্ষেত্ৰত কিছুমান ইস্যুজ আছে যেনেকৈ আমি দেখো ম্যান এনিমেল ৱাইল্ড এনিমেল ম্যানৰ কনফ্লিক্টৰ কথাটো কওঁ ৱাইল্ড ফায়াৰৰ কথাটো কওঁ মই ভাবো সেইবিলাক ক্ষেত্ৰত আমি আজি যিহেতু কি উই আৰ লিভিং ইন দ্য এৰা অফ আইচিটি বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তো তেনেকুৱা আমি কিছুমান এনেকুৱা ছফটৱেৰ ডেভেলপ কৰিব পাৰো যে ম্যান এনিমেল কনফ্লিক্ট হোৱা যিখিনি জেগা আছে তাতে এটা আৰ্লি ৱাৰ্নিং চিষ্টেম আমি ডেভেলপ কৰিব পাৰো যিখিনি হাইলি ভালনাৰেবল এৰিয়া যাতে সেইখিনি দ্বাৰা স্যাৰ আমি যিখিনি লোকেল মানুহ আছে তেওঁলোককো আমি এৱেৰ কৰিব পাৰো যে এই জেগাখিনিৰ পৰা আপোনালোকে অলপমান যাতে দূৰত ডিষ্টেন্স মেইনটেইন কৰিলে এই যিবিলাক আমাৰ মানে বন হাতী মানুহ বা হাতী বাঘৰ যিটো সংঘাত সেইটো আমি ঠিক আছে এটা বাৰু গম পালো আপুনি আৰ্লি ৱাৰ্নিং সিস্টেম এটা ডেভেলপ কৰিব আৰু এটা কওকচোন কিবা এটা ইনোভেটিভ কি কৰিব পাৰিব আৰু পাৰো আমি যেনেকে ড্ৰোনৰ সিস্টেম ইউজ কৰি বা ৰিমোট সেন্সিংৰ ইউজ কৰি যিখিনি আমাৰ ফৰেষ্ট কিছুমান এনক্ৰোচমেন্টত আছে ৰিসেন্টলি গভৰ্নমেন্টে এটা গভৰ্নমেন্ট অফ আসামে এটা খুব সুন্দৰ ডাটা এটা ৰিলিজ কৰিছে যে নিয়াৰ বাই 5000 হেক্টৰ ইজ আন্ডাৰ এনক্ৰোচমেন্ট সো যদি স্যাৰ আমি তেনেকুৱা টেকনলজি ইউজ কৰিব পাৰো এক্স্যাক্টলি ডাটাটো আমি পাব পাৰিম যে ইমানখিনি হেক্টৰ ষ্টিল ইজ আন্ডাৰ এনক্ৰোচমেন্ট সো হেতু মই ভাবো গভৰ্নমেন্টৰ কাৰণে খুব এটা ভাল সোর্স এটা হ'ব স্যার কি সোর্স হ'ব মানে সেই যিখিনি জায়গা আন্ডাৰ এনক্ৰোচমেন্ট আছে সেইখিনি যাতে ক্লিয়াৰ কৰি পেলাই যেটো ফৰেষ্ট এৰিয়াটো অলপ বঢ়াবৰ কাৰণে যেটো এটা চেষ্টা চলাই আছে গভৰ্নমেন্ট অফ আসাম হক গভৰ্নমেন্ট অফ ইন্ডিয়া এটো ক্ষেত্ৰত এটা স্যাৰ ভাল গভৰ্নমেন্ট অফ আসামৰ এটা ফৰেষ্ট পাৰ্সেন্টেজটো কিমান আছে ফৰেষ্ট এৰিয়া পাৰ্সেন্টেজটো 36.11 Is it above national average or below national average? Yes sir, it is above national average. So তেতিয়া হলে গভৰ্নমেন্ট আকৌ এনক্ৰোচমেন্ট বোৰ কেলে ইমান মানে অতৰাই আছে অলৰেডি নেশনাল এভাৰেজতকৈ আমাৰ বেছি আছেই সো মানুহখিনি ইনে হাৰাশাস্তি দিয়ে ঠাণ্ডা বতৰত অতৰাইছে গোটেই ইফালৰ পৰা ইফালে ঘৰ ভাঙিছে কিবা কৰিছে সো অলৰেডি দেখোন আমাৰ এডিকুৱেট এমাউন্টত আছে নেশনাল এভাৰেজতকৈ বেছি সো কেলে কৰি আছে গভৰ্নমেন্ট তেতিয়া হলে স্যাৰ আছে কিন্তু অলৰেডি আমি জানো যে তাৰে আগতে আমাৰ ফৰেষ্ট কভাৰটো আৰু বেছি আছিল বিফোৰ ইন্ডিপেন্ডেন্স বা 1950s হক 60s হক কিন্তু যেতিয়া আমাৰ ডেভেলপমেন্টাল এক্টিভিটিজ বিলাক বাঢ়ি গল তেতিয়া আমাৰ ইলিগেল এনক্ৰোচমেন্টে আমাৰ বহুতখিনি ইস্যুজ আমাক দিলে যেনে আমি ডিফৰেষ্টেশনৰ ক্ষেত্ৰত আমাৰ ডিফৰেষ্টেশন হোৱাৰ লগে লগে আমাৰ ক্লাইমেট চেঞ্জৰ কথাটো আহিল বা এনভায়ৰনমেন্টাল ইকোলজিক্যাল ষ্টেবিলিটিৰ কথাটো আহিল হেৰাসমেন্টটো স্যাৰ পাইছে কিন্তু তেওঁলোকে আমি দেখিবলৈ পাইছে গভৰ্নমেন্টে কিছুমান ষ্টেপো লৈছে তেওঁলোকৰ ৰিহেবিলিটেশনৰ কাৰণে যেনেকে ফৰেষ্ট ৰাইটছৰ আপুনি মোক এটা সমস্যাৰ কথা কওকচোন মোৰ এৰিয়াত আপোনালোকৰ এৰিয়াত নাজানো প্ৰবলেমটো আছে না মোৰ এৰিয়াত এটা বহুত ডাঙৰ প্ৰবলেম এই বান্দৰৰ সমস্যাটো দুটা মোক ইনোভেটিভ কিবা সলিউশন কওকচোন এই সমস্যাটো কেনেকৈ নাইকিয়া কৰিম গোটেই ঘৰ আহি উৎপাত লগাই তহিলং কৰে বস্তু পাতি খাই দিয়ে পাচলি চাচলি একো কৰিব নোৱাৰে মানুহে সো কি সাজেষ্ট কৰিব আপুনি বান্দৰৰ সমস্যাটো মানে আছে না আপোনালোক আপুনি শুনিছে না বান্দৰৰ যোনটো প্ৰবলেমটো শুনিছো স্যাৰ মোৰ এৰিয়াত নাই মই শুনিছো জালুকবাৰী এটোটো যথেষ্ট শুনিছো আছে নে কিবা সলিউশন আপোনাৰ ওচৰত বান্দৰ মাৰি পেলাব পাৰি নে হেবোৰ স্যাৰ আচলতে আলটিমেটলি যদি মাৰি পেলাও সো ইট ইজ এ ভায়োলেশন অফ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আচ্ছা তেতিয়াহলে কি হ'ব এতিয়া কথাটো এটা উপদ্ৰৱ চলাই থাকিব দিম নেকি আমি হেতু স্যাৰ হয় মানে তেওঁলোকে বান্দৰে যেনে মানুহখিনিক ডিস্টার্ব কৰিব নোৱাৰে তেনেকুৱা আমি যেনে ধৰক স্যাৰ আমি কিছুমান এনেকুৱা ফেন্সিং অলপ ডেভেলপ কৰিব পাৰো যিখিনি বান্দৰৰ উৎপাতটো বেছি হয় আচ্ছা হয় স্যাৰ নাজানো বাৰু এইটো কিমান ইনোভেটিভ হ'ব আপোনাৰ এতিয়া আপুনি যেটো পোষ্টত জয়েন কৰিব যদি সিলেক্ট হয় পোষ্টৰ এক্সাক্ট নামটো কি হয় স্যাৰ ফৰেষ্ট ৰেঞ্জাৰ আপুনি কাক ৰিপৰ্ট কৰিব স্যাৰ মই সিএফও ফুল ফৰ্মটো কওকচোন স্যাৰ এসিস্ট্যান্ট কনজারভেটর অফ ফরেস্ট হয় জানো এসিস্ট্যান্ট কনজারভেটর অফ ফরেস্ট হয় স্যার এসিস্ট্যান্ট কনজারভেটর অফ ফৰেষ্টৰ জুৰিসডিকশনটো কিমান হয় ডিস্ট্ৰিক্ট লেভেল ৰিজনেল কি হয় তো স্যাৰ যিমানখিনি মই জানো সিএফওৰ আন্ডাৰত 4-5টা ৰেঞ্জ থাকে 4-5টা ৰেঞ্জ থাকে হয় সেই ৰেঞ্জৰ এটা ফৰেষ্ট ৰেঞ্জাৰ থাকিব আৰু আপোনাৰ ষ্টেট হেড কোন হয় ষ্টেট হেড ফৰেষ্ট ডিপাৰ্টমেন্টৰ হয় ষ্টেট হেড স্যাৰ প্ৰিন্সিপাল কনজারভেটর অফ ফৰেষ্ট হেতৰ লগত আৰু কিবা এটা এড হৈ আছে নেকি পিচিএফ আৰু হেতু স্যাৰ ডিএফও আছে ডিভিজনেল ফৰেষ্ট অফিচাৰ নাই মই ডেজিগনেশনটোৰ কথা কৈছো আপুনি ভালকে এবাৰ চাই ল'ব ডেজিগনেশনটো আৰু কিবা এটা তাত লগত লাগি আছে আমাৰ লগত আমাৰ ডিপাৰ্টমেন্ট এক্সপাৰ্ট আছে ময়ৰাক্ষী স্যাৰ সো তেওঁ কাৰেন্টলি ফৰেষ্ট ৰেঞ্জাৰ হিচাপে অলৰেডি হি ইজ সাৰ্ভিং সো ওভাৰ টু ইউ ময়ৰাক্ষী তেখেতে আপোনাক এতিয়া দুই এটা কিবা ইন্টাৰেকশন কৰিব দেন আকৌ মই আহিম ঠিক আছে শিওৰ স্যাৰ থ্যাংক ইউ okay good evening Ujjwal good evening sir
তোমাক প্ৰশ্ন কৰাৰ আগতে মই তোমাক দুটা কথা ঘূৰাই দিওঁ। প্ৰথম হৈছে আমাৰ যোনজন ষ্টেট হেড হয়, ডিপাৰ্টমেণ্ট ষ্টেট হেড হয়, এজন হৈছে প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট এণ্ড হেড অফ ফৰেষ্ট ফ'ৰ্চ দেই। প্ৰিন্সিপাল কনজাৰভেটৰ অফ ফৰেষ্ট নহয় তেখেত, তো সেই বস্তুটো এবাৰ ক্লিয়াৰ হৈ ল'বা। আৰু নেক্সট কথাটো হৈছে এজন ফৰেষ্ট ৰেঞ্জাৰে এজন এচিএফক ৰিপৰ্ট নকৰে, তেওঁ ডাইৰেক্ট ডিভিজন ফৰেষ্ট অফিচাৰক ৰিপৰ্ট কৰে। তো ডিভিজন ফৰেষ্ট অফিচাৰ আণ্ডাৰতে 4-5টা মান ৰেঞ্জ থাকিব, বা তেওঁৰ ডিভিজন আণ্ডাৰ যিমানটা ৰেঞ্জ থাকিব সেইটো ডিভিজন ফৰেষ্ট অফিচাৰ আণ্ডাৰত তেওঁ হেৰি কৰে। ৰেঞ্জ অফিচাৰ খিনিয়ে ডাইৰেক্ট তেওঁ কৰে। আৰু এছিষ্টেণ্ট কনজাৰভেটৰ ফৰেষ্টে জেনেৰেলি তেওঁ এটাচ টু ডিভিজন ফৰেষ্ট অফিচ থাকে, তো তেওঁ ডিএফঅক তেওঁ এছিষ্ট কৰি থাকে। ঠিক আছে, তো সেইটো মই আপোনাক কনফিউজনটো আপোনাৰ দূৰ কৰি দিছো। থেংক ইউ স্যাৰ। তো আপোনাক ফৰ্মেল কুৱেশ্যন আনসাৰ সেশনলৈ যোৱাৰ আগতে আপোনাৰ প্ৰথমতে আপোনাৰ কি অপচনেল আছিলে সেই অপচনেল গীটাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম। আপুনি কি অপচন লৈছিলে তাতে? এনভাইৰনমেন্ট আৰু ফৰেষ্ট্ৰি আছিলে। এনভাইৰনমেন্টাল সায়েন্স। আচ্ছা, ঠিক আছে। তো আপোনাৰ মেইনলি যোনটো আপোনাৰ সাবজেক্ট বেকগ্ৰাউণ্ড আছিলে, এডুকেশ্যন বেকগ্ৰাউণ্ড, তাতো মই আপোনাৰ আইটিৰ বেছি হেৰি দেখিছিলো। আপুনি কি বুলি কৈছিলে আপোনাৰ গ্ৰেজুৱেশ্যন হেৰিটো সাবজেক্টটো? বিটেক আইটি আছিলে। বিটেক আইটি আছিলে। তো আপুনি সেই আইটি ডমেইনৰ পৰা আপুনি এতিয়া যোনটো এনভাইৰনমেন্ট ফৰেষ্ট্ৰি ল'লে, দুইটা এইটো ইটো কমপ্লিমেণ্ট কৰা সাবজেক্টে হয় বুলি ধৰিব পাৰি। তো আপুনি আইটিটো এৰি পেলাই আপুনি এনভাইৰনমেন্ট ফৰেষ্ট কিয় চুজ কৰিলে? স্যাৰ, এইটো যিটো মোৰ এনভাইৰনমেন্টৰ আগৰ পৰাই এটা এটাচমেন্ট এটা আছিলে, নেচাৰৰ লগত থকা মোৰ মানে সৰুৰ পৰা এটা ইচ্ছা আছিলে, মানে কিবা এটা নিজক পিচফুল ফিল কৰো যেতিয়াই মই জংঘল বা হাবি জংঘললৈ ফুৰিব যাওঁ বা লগৰ। সেইটো আপুনি নিজে ফিল কৰা বস্তুটো বাৰু, ফিল কৰাটো বেলেগ কথা, কিন্তু আপুনি এই সাবজেক্ট কেইটা চুজ কিয় কৰিলে? কাৰণ স্যাৰ এনভাইৰনমেন্টাল সায়েন্সত আমি জানো আজিৰ এট দা টাইম এইটো যিটো আমি এজত আছো, আমি জানো যে এনভাইৰনমেন্টৰ যথেষ্ট ডিগ্ৰেডেশ্যন হৈছে, সাষ্টেইনেবল ডেভেলপমেন্টৰ কথা আমি কৈছো। তাৰপিছত স্যাৰ আমি দেখিছো ইকলজিকেল ডিষ্টাৰবেন্স হৈছে, কিছুমান গ্ৰীণ হাউচ বা তেনেকুৱা গ্ল'বেল ৱাৰ্মিং কথাটো আহিছে। চ' এতিয়া যদি আমি এনভাইৰনমেন্টৰ বিষয়ে সচেতন নহওঁ, আৰু মই ভাবো যদি ফৰেষ্ট ডিপাৰ্টমেন্টত মই জইন কৰি কিবা হলেও যিখিনি লোকেল মানুহ হওক বা তেওঁলোকক যদি মই এই যিখিনি ডিজাষ্টাৰ্ছ হৈ আছে ডিউ টু দা এনভাইৰনমেন্টেল ইম্বেলেঞ্চ বা ইকলজিকেল ইম্বেলেঞ্চ, মই ভাবো এইখিনিয়ে বহুখিনি সহায় কৰিব, সোসাইটিত এটা ইম্পেক্ট এটা অলপ হলেও পেলাবলৈ সক্ষম হ'ব। ঠিক আছে, আপোনাৰ ঘৰ আপুনি কাহিলেপাৰাত বুলি ক'লে, আপুনি মোক এটা কথা কওক, আপোনাৰ গুৱাহাটীত যোনটো আমি সময়ে সময়ে দেখি থাকো, যোনটো এটা ফ্লেছ ফ্লাড আহে, এজাক বৰষুণ দিয়াৰ লগে লগে তাতে ফ্লেছ ফ্লাডৰ প্ৰব্লেম এটা আৰম্ভ হয়, তো সেই প্ৰব্লেমটো টেকল কৰিবলৈ কি ব্যৱস্থা ল'লে তাতে সুবিধাজনক হ'ব, বা চৰকাৰে এতিয়া সেইটো টেকল কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰি আছে? হয় স্যাৰ, গুৱাহাটীৰ ক্ষেত্ৰত আমি দেখিছো যে ফ্লাছ ফ্লাডটো খুব ফ্ৰিকুৱেণ্টলি হৈ থাকে, হয়তো ধৰক প্ৰত্যেক মনচুনতে আমি দেখিবলৈ পাওঁ। তাৰ স্যাৰ মেইন কাৰণ যিটো হৈছে, যিবিলাক অলৰেডি ড্ৰেইনেজ চিষ্টেম আছে খুব ঠেক হয়, খুব নেৰ' চাইজত বনোৱা আছে। আৰু 2 নম্বৰ কথাটো হ'ল, আমি কিছুমান দেখা পাইছো মানুহবিলাকে যিখিনি হওক প্লাষ্টিক ৱেষ্টেজ হওক, গাৰ্বেজ ৱেষ্টেজ হওক, দে ডাইৰেক্টলি থ্ৰ' টু দা ড্ৰেইন। চ' অট'মেটিকলি স্যাৰ ৱাটাৰ ব্লক হয়। ৱাটাৰ ব্লক হোৱাৰ পিছত সেই ড্ৰেইনৰ পানীখিনি ৰাস্তালৈ নামি আহে যেতিয়া ডিউৰিং দ্য হেভি ফ্লাড চিজন। আপুনি গুৱাহাটী এৰিয়াত বা আপোনাৰ কামৰূপ মেট্ৰ' এৰিয়াত আপোনাৰ পোৱা কিছুমান বিলৰ নাম ক'ব পাৰিবনে? স্যাৰ, এটাতো আমাৰ দীপৰ বিল আছে, এইটো ৰামচাৰ চাইড হয়, ইট ইজ দ্য অনলি ৰামচাৰ চাইড অফ আছাম। আৰু স্যাৰ এটা বৰচলা বিল এটা আছে, যিটো ভৰলুৰ এটা পাৰ্ট হয়, কিন্তু আনফৰ্চুনেটলি সেইটো আমি জানো যে এইটো খুব এটা ডিগ্ৰেডেড ষ্টেটত এতিয়া আছে, ডিউ টু দ্য নেগলিজেন্স অফ দ্য লোকেল পিপল হওক, আমাৰ জনসাধাৰণেও তাৰ বিষয়ে অৱগত নহয় ভালকে। বহুতখিনি এনেকুৱা বিলত আপোনাৰ এনক্ৰচমেন্ট আছে, যোনবিলাক এতিয়া গভৰ্ণমেণ্টে সেই এনক্ৰচমেন্টবিলাক আঁতৰাব চেষ্টা কৰি আছে। তো সেই এনক্ৰচমেন্টটো আঁতৰিলে আপুনি কি ভাবে, সেইটো আপোনাৰ ফ্লেছ ফ্লাডটো ৰোধ কৰিবলৈ আপোনাৰ সুবিধা হ'বনে? স্যাৰ, আপ টু এ গ্ৰেট এক্সটেণ্ট, কাৰণ যদি সেই যিখিনি এনক্ৰচমেন্ট আমাৰ বৰচলা বিলত আছে সেইখিনিক যদি গুচাই দিয়া হয়, আমাৰ যিখিনি হেভি ৰেইনফলৰ পিছত এক্সেছ ৱাটাৰখিনি স্যাৰ জমা হয়, সেইখিনি তাতে ষ্ট'ৰ কৰিব পৰা যাব। আৰু সেইটো যদি তাতে ষ্ট'ৰ হয়, তেতিয়া বহুখিনি স্যাৰ আপ টু এ গ্ৰেট এক্সটেণ্ট ইট কেন বি চল্ভ। আচ্ছা, ঠিক আছে। আপুনি আপোনাৰ যোনটো এডুকেশ্যন হৈছে, এডুকেশ্যনটো আপোনাৰ নলবাৰীত হৈছে বুলি কৈছে। হয় স্যাৰ। তো নলবাৰীত আপোনাৰ ৰিচেণ্টলি এটা খুব ডাঙৰ এটা ইছ্যু হৈছিলে, যোনটো খুব চৰ্চাত আছিলে, সেইটো হৈছে আপোনাৰ তাতে যোনটো জনাঞ্চল আছিলে, যোনটো টাউন এৰিয়া আছিলে, টাউন এৰিয়াত আপোনাৰ হাতীৰ এটা প্ৰব্লেম দেখা দিছিলে। তো এই হাতীখিনি ক'ৰ পৰা আহিছিলে, কেনেকে কিয় আহিলে সেইটো জেগাত, আগতে নোহোৱা নোপোজা এটা ঘটনা, আৰু এই বস্তুটো কেনেকে প্ৰিভেন্ট কৰিব পৰা যাব? স্যাৰ, চৰি টু ডিসএপইণ্ট ইউ, মানে একজেক্টলি মই গোটেই সেই গোটেই ডিটেইলছটো মই পঢ়া নাই,
বাট এটা কথা মই জানো স্যাৰ মানে ওয়াইল্ড এনিমেল আৰু মানুহৰ যিটো সংঘাত এইটো ফ্ৰিকুৱেন্টলি আমি দেখিবলৈ পাইছো সো তাৰ মেইন কাৰণটো হৈছে স্যাৰ হেবিটেট ডিগ্ৰেডেশন হেবিটেট ডিষ্ট্ৰাকশন হাতীয়ে থাকিবৰ কাৰণে তাহাঁতক যিখিনি জায়গা লাগে যিখিনি খাদ্য লাগে সেইটো স্যাৰ যথেষ্ট আমি জানো ডিফৰেষ্টেশনৰ কাৰণে তাহাঁতে ডিস্টার্ব কৰাৰ কাৰণে দে আৰ এন্টাৰিং টু দ্য হিউম্যান এৰিয়া সো সেইটো স্যাৰ মেইনলি মানে এটা কাৰণ হৈ আছে যিটো মানে ওয়াইল্ড এনিমেল হাতী আৰু মানুহৰ সংঘাতৰ কাৰণ কিন্তু নলবাৰীত ষ্টেট ট্ৰি অফ আসাম কি হয় স্যাৰ হলং তাৰ আপোনাৰ সাইন্টিফিক নেমটো কওকচোন স্যাৰ ডাক্টৰকাৰ্পাছ মেক্ৰকাৰ্পাছ ঠিক আছে আপোনাৰ ষ্টেট বাৰ্ড অফ আসামটো কি হয় স্যাৰ এইটো দেওহা হয় হোৱাইট উইং উডডাক তাৰ মেজৰ হেবিটেট বিলাক কি হয় বাৰু স্যাৰ আমি এইটো বেসিক্যালি আমি নামেৰি আৰু ডিব্ৰু চৈখোৱা এই দুখন নেশ্যনেল পাৰ্কত ইয়াৰ যথেষ্ট সংখ্যাটো আমি দেখিবলৈ পাওঁ ঠিক আছে আচ্ছা আপোনাৰ মাইনৰ ফৰেষ্ট প্ৰডিউস বুলি ক'লে কি বুজা যায় স্যাৰ মাইনৰ ফৰেষ্ট প্ৰডিউস বুলিলে আমি যিখিনি ৰেজিন হক ওয়্যাক্স হক স্যাৰ ফ্ৰুটস বুলি কওঁ আৰু নন টিম্বাৰ স্যাৰ বাকি যিখিনি থাকিব আমাৰ অসমত তেনেকুৱা মাইনৰ ফৰেষ্ট প্ৰডিউস কি আছে যোনটো আপোনাৰ খুব কমাৰ্শিয়াল ইম্পৰ্টেন্স আছে অসমত স্যাৰ আমি ৰেজিনটো হেৰি কৰো কমাৰ্শিয়ালি আৰু তাৰ বাহিৰেও স্যাৰ বেম্বো বেম্বো ৰিসোৰ্সটো আমি যথেষ্ট পৰিমাণে পাওঁ নৰ্থ ইষ্ট আৰু অসমত এটো কমাৰ্শিয়াল ভ্যালুটো স্যাৰ যথেষ্ট আছে আপুনি নেশ্যনেল বেম্বো মিছনৰ কথা শুনিছে স্যাৰ শুনিছো হয় তাৰ অবজেক্টিভ বিলাক কি হয় স্যাৰ এতিয়া মোৰ মনত নাই সৰি টু দিছ আচ্ছা ঠিক আছে আচ্ছা এতিয়া বহুত ক্ষেত্ৰত কৈ থকা হয় যে আমি ফৰেষ্ট যেতিয়া আমি কনজাৰভেশ্যনত হেৰি কৰো তাৰ যোনখিনি আমি ষ্টেপ লওঁ তাতে আমি কমিউনিটি পাৰ্টিচিপেশ্যন কৰিব লাগে তো কমিউনিটি পাৰ্টিচিপেশ্যন কৰিবলৈ আপুনি দুই এটামান ষ্টেপ মোক সাজেষ্ট কৰকচোন তেনেকুৱা হেৰি আছে য'ত কমিউনিটি পাৰ্টিচিপেশ্যন যেনেকে যি ধৰণে আমি কৰিব পাৰো হয় স্যাৰ অলৰেডি আমি জানো যে ফৰেষ্ট্ৰিত এটা JFM জইন্ট ফৰেষ্ট মেনেজমেন্ট বুলি অলৰেডি এটা কনসেপ্ট আছে আৰু দ্যাট বিকাম হাইলি পপুলাৰ আফটাৰ নেশ্যনেল ফৰেষ্ট পলিচি 1980 পিছত এটো যথেষ্ট পপুলাৰ হয় আৰু মই ভাবো এটো এটা গভৰ্ণমেন্টৰ খুব ডাঙৰ সাকসেস টু ওয়াৰ্ক এজ এ টিম টু মেক দ্য গুড ৰিলেশন বিটুইন দ্য লোকেল কমিউনিটিজ এণ্ড দ্য ফৰেষ্ট ডিপাৰ্টমেন্ট সো মই ভাবো স্যাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিখিনি মানুহে কাম কৰে তেওঁলোকে যদি এটা এৱেৰনেছ এটা ক্ৰিয়েট কৰিব পাৰে লোকেল মানুহখিনিক যদি এটা তেওঁলোক এয়াৰ কৰিব পাৰে যে এই ফৰেষ্ট খিনি অকল তেওঁলোকৰে ৰিসোৰ্স নহয় এইখিনিক যদি প্ৰিজাৰ্ভ বা মেইনটেইন কৰিব পৰা যায় ইকোলজিক্যাল বেলেন্সৰ কথা ক'ব পাৰো সাস্টেইনেবল ডেভেলপমেন্টৰ কথা ক'ব পাৰো ইভেন যদি তাক ৰিসোৰ্সফুলি যদি ইউজ কৰা যায় তেওঁলোকৰ এমপ্লয়মেন্টৰ ক্ষেত্ৰতো যথেষ্ট সহায় হ'ব পাৰে আপুনি ইকোলজিক্যাল বেলেন্সৰ কথা কৈ আছে ইকোলজিক্যাল পিৰামিড বুলিলে কি বুজি পাওঁ স্যাৰ ইকোলজিক্যাল পিৰামিড যদি আমি কওঁ ইকোলজি পিৰামিড এটা ট্ৰান্সফাৰ অফ এনাৰ্জি লেভেল স্যাৰ ফাৰ্স্ট টপিক লেভেল সেকেন্ড টপিক লেভেল থাৰ্ড টপিক লেভেল এনেকে টপিক লেভেল কিছুমান থাকে যেনে স্যাৰ প্ৰাইমাৰী কনজিউমাৰ সেকেন্ডাৰী কনজিউমাৰ টাৰ্চিয়াৰী কনজিউমাৰ ইয়াত এনাৰ্জি কিছুমান ফ্লো হয় স্যাৰ পিৰামিড অফ বায়োমাছটো আপোনাৰ ক'ত ইনভাৰ্টেড হয় কোনটো ইকোসিস্টেমত ইনভাৰ্টেড হয় পিৰামিড অফ বায়োমাছ ফৰেষ্ট ইকোসিস্টেম এটো আপুনি এবাৰ চেক কৰিব ঠিক আছে নেক্সট আপোনাৰ ৰিসেন্টলি এগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী পাইছিলে অসমৰ পৰা তেখেত ফৰেষ্টৰ লগত ৰিলেটেড হয় আৰু তেখেতে আপুনি ক'ব পাৰিব নেকি নামটো ফৰেষ্টৰ লগত ৰিলেটেড স্যাৰ যাদৱ পাইং নহয় তেখেতৰটো বৰ পুৰণা হ'ল মই ৰিসেন্ট কথা কৈ আছিলো পাৰ্বতী বৰুৱা আপুনি এবাৰ চাব তেখেতক হস্তিৰ কন্যা বুলি কোৱা হয় ঠিক আছে তো ঠিক আছে এইখিনি মোৰ ফালৰ পৰা আপোনাৰ আচ্ছা আপোনাৰ ফৰেষ্ট ৰিলেটেড আপোনাৰ কোৱেশ্চন এটা শুনো আপোনাৰ ব্ৰেষ্ট হাইট বুলি ক'লে কি গম পায় আৰু সেইটো কি ক্ষেত্ৰত আপোনাৰ ব্যৱহাৰ হয় ব্ৰেষ্ট হাইটটো স্যাৰ সেইটো অলপ পঢ়িব লাগিব ব্ৰেষ্ট হাইটটো মই ঠিক আছে আৰু আপোনাৰ টিম্বাৰৰ ভলিউম জুখিবলৈ আমি কি ফৰ্মুলা ব্যৱহাৰ কৰোঁ যোনটো সচৰাচৰ ব্যৱহাৰ কৰি ৰখা হয় এইখিনি বেসিক বস্তুখিনি স্যাৰ মই অকমান চাব লাগিব একচুয়ালি কিদিনত ঠিক আছে এইখিনি আপুনি চেক কৰিব অলপ ওকে ঠিক আছে ওভাৰ টু শান্তনু Thank you, sir. Okay, so আমি অলমোস্ট শেষে কৰিম ইণ্টাৰভিউটো জাষ্ট আৰু দুই এটা পইণ্ট অকমান যদি চাওঁ বিশেষকৈ আপোনাৰ উজ্জ্বল আপোনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনৰ নাম কওকচোন হয় স্যাৰ সুমিত সত্তাৱান আচ্ছা চ' আপোনাৰ DFO জনৰ নাম জানে নেকি স্যাৰ DFO জন নাজানো আপোনাৰ ষ্টেট হেডজনৰ নামে কওকচোন বৰ্তমান PCF কোন আছে PCF MK Yadav
ওকে সো মই ৰেখাৰে কনফাৰ্ম কৰিব পাৰো এটো হয় নে নহয় লাষ্ট এটা বস্তু আপোনাৰ পৰা মানে এটা সিচুৱেশন মানে আপোনাৰ অপিনিয়নটো ল'ব বিচাৰিছো সাপোজ এনেকুৱা সিচুৱেশন এটা কিবা এটা হল যত আপুনি মানে এটা পাৰ্টিকুলাৰ আপোনাৰ যেটো টেৰিটৰি বা আপোনাৰ যেটো জুৰিসডিকশন তাৰ ভিতৰত এখন ওয়াইল্ড লাইফ কিবা এনেকুৱা ৰিজাৰ্ভ ফৰেষ্ট সাপোজ আছে ওয়াইল্ড লাইফ সেঞ্চুৰী কিবা এটা আছে যত মানে আপোনাৰ আন্ডাৰত থকা কোনোবা ধৰক মানে ৰেঞ্জ অফিচাৰ বা এনেকুৱা কোনোবা আছে যি এটা দুৰ্নীতিত লিপ্ত হৈ আছে তাত মানে এনেকুৱা গছছ কটাত হেল্প কৰি আছে বা কিবা কৰিছে এনেকুৱা বা এনেকুৱা ভেষ্টেড ইন্টাৰেষ্ট থকা পাৰ্টিৰ লগত এছ'চিয়েট হৈ আছে সো আপুনি সেই বস্তুটোৰ প্ৰতি এৱেৰ নাছিলে কিন্তু ইভেন্টুৱেলি এনেকুৱা মিডিয়া ৰিপৰ্ট এটা ওলাই গ'ল য'ত আপুনি সেই বস্তুটোত ইনভলভ আছে বুলি মিডিয়াটোৱে পৰ্ট্ৰে কৰিলে সো আপোনাৰ ইমিডিয়েট দুটা ষ্টেপ কি হ'ব স্যাৰ প্ৰথম ষ্টেপটো হ'ব মোৰ যিখিনি কালিগ আছে এই গোটেই ৰেঞ্জৰ আন্ডাৰত যিখিনি কালিগ আছে ইমিডিয়েট তেওঁলোকৰ লগত বহি এখন ইমাৰ্জেন্সি মিটিং পাতিব লাগিব যে একচুয়ালি কোনোবাই তেনেকুৱা কামত লিপ্ত হৈ আছে নি ওকে হয় স্যাৰ প্ৰথম ষ্টেপটো এইটো হ'ব যদি মোক কনফাৰ্ম কৰি দিয়ে যে নাই স্যাৰ আমি তেনেকুৱা নাই আমি কোনো হেৰিত লিপ্ত নাই তেতিয়া স্যাৰ মোৰ নেক্সট ষ্টেপটো হ'ব এটা প্ৰেছ কনফাৰেন্স এটা দিয়া কাৰণ যেহেতু তেওঁলোকে ডাইৰেক্ট কোনো এভিডেন্সত মোক হেৰি কৰা নাই হয় সো আপুনি মানে আপোনাৰ জুনিয়ৰ খিনিৰ বা আপোনাৰ সাবঅৰ্ডিনেট খিনিৰ তেওঁলোকৰ মুখৰ কথা তেওঁলোকক কইলে তেওঁলোকে নাই বুলি ক'লে আপুনি বিশ্বাস কৰিলে নেকি বিশ্বাস স্যাৰ তেওঁলোকক মই ডাইৰেক্টলি নকৰিলেও তেওঁলোকৰ এটা ওপৰত এটা ইন্টাৰনেল ইনভেষ্টিগেচন এটা কৰিব লাগিব লাইক ইউজিং লোকেল ইনফৰ্মাৰ বা তেনেকুৱা কোনোবা মানুহ যে তেওঁলোক সঁচাকে লিপ্ত আছে নি যদি তেওঁলোকে লিপ্ত আছে তেতিয়া আই উইল হ্যাভ টু ইনফৰ্ম ইট এবাউট প্ৰথম প্ৰেছ ৰিলিজ দিয়াৰ আগতে এইটো মোক কওঁতে স্যাৰ প্ৰথম প্ৰেছ ৰিলিজ দিয়াৰ আগতে মই আই উইল হ্যাভ টু টক উইথ মাই সিনিয়ৰ এইটো বস্তু মই তেওঁলোকক অৱগত কৰাব লাগিব Acha. Okay. Anyway, so we are at the words of completion. Amar logot last moment Jyotish Nath sir add hoise. So teketu wortman serving inspector aru CCU clear korise. So Jyotish, if you have anything to ask, otherwise got to complete. Okay, my barbar kunane just eta question khodo. Ujjwal Chaudhary. Good evening. আচ্ছা এই আজিকালি যে এটো খুদা হলনি না মই নাজানো দে শান্তনু ইফ ইটস আস সো কৈ দিবা এই যে গাঁৱে যে বান্দৰৰ বহুত উৎপাত চলি আছে খেতি-বাতি কৰিব নোৱাৰি বান্দৰে আহি বহুত কষ্ট নষ্ট কৰে তাৰ কাৰণে আমাৰ মই ইন এ ওয়ে বান্দৰৰ বস্তুটো আপোনাকে সুধিছিল নেকি আমি মোকে সুধিছিল এইটো হৈছে নি কভাৰ সো তেখেতে এটা ফেন্সিং বনাবলৈ গলে জুটিছ এটা ফেন্সিং টু কোড কেনেকে বনাব মইতো নাজানো এটা বান্দৰটো লক্ষ বান্দৰ আহে হেৰি ভাৰ্মিনৰ কথা সুধিছে নেকি নাই আচ্ছা যদি সেই কথাটো খুদিছে মই জাস্ট এড অন কৰিছো সো বান্দৰটো এটো কৰিব পাই নেকি যে ইফ ইউ ক্যান ডিক্লেয়াৰ দেম এজ ভাৰ্মিন উই উইল শুট দেম ডাউন সো ইজ ইট পসিবল আৰু যদি কৰা হয় আমি কেনেকৈ কৰা হ'ব হাউ ক্যান উই ডিক্লেয়াৰ দিস monkeys is I think common method I think ভয়েসটো অকনমান কমকে শুনা পাইছো ওকে যদি বান্দৰখিনিক আমি এজ এ ভাৰ্মিন ডিক্লেয়াৰ কৰিব লাগে আমি কেনেকৈ কৰিম অৰ ইজ ইট দ্য ৰাইট ৱে টু ডু স্যার ভার্মিন যদি আমি জানো যে শিডিউল 5 ওয়াইল্ড লাইফ প্রটেকশন অ্যাকাউন্ট আন্ডাৰত যদি ইনক্লুড কৰা যায় তেতিয়া তা ভাৰ্মিন হিচাপে ডিক্লেয়াৰ কৰিব পৰা যাব ওকে ইজ ইট দ্য ৰাইট ৱে টু ডু আমি বান্দৰখিনি কেটো কৰিলে এটো ইজ ইট দ্য ৰাইট ৱে যদি শেয়াৰ কৰিছে স্যার যদি আমি জানো যে যেখিনি শিডিউল 5 ৰ আছে সেইখিনি ভাৰ্মিন আৰু মানে দে ক্যান বি হন্টেড না হেতুটো বুজি পালো কিন্তু বান্দৰখিনি হেতু কৰিলে মানে সলিউশনটো আমি ডিজায়াৰ সলিউশনটা পাম নে বা হেতু কৰাটো উচিত নাই হেতু কৰিছে আপুনি হেতু ডিজায়াৰ স্যাৰ 100% আমি নাপাম কাৰণ আলটিমেটলি ইট ইজ দ্য ডিস্ট্ৰাকশন অফ ওয়াইল্ড লাইফ অলসো কাৰণ আলটিমেটলি এটা স্পিচিছ বা এটা জন্তু বা এটা এনিমেল নষ্ট কৰা মানে আলটিমেটলি ইট উইল লিড টু ডিস্টারবেন্স অফ দ্য ইকোলজিক্যাল সিস্টেম সো হেতু স্যার 100% সলিউশন নহব মোৰ মতে আচ্ছা ঠিক আছে থ্যাংক ইউ কথা পাতি ভাল লাগিল শান্তনু থ্যাংক ইউ স্যার ওকে সো উজ্জ্বল আমি ফৰ্মেল সেশনটো ইয়াতে শেষ কৰিছো প্ৰথম আমি মৰেক্ষা ছাৰৰ ওচৰলৈ গৈছো সো তেখেতৰ অপিনিয়নটো বা তেখেতৰ কি ক'ব লগা আছে চাই লওঁ দেন আমি ইন 1 মিনিট উইল ৰেপ দ্য সেশন মৰেক্ষা
হয় উজ্জ্বল আপোনাৰ দুটা ফিডবেক আছে আপোনাৰ কাৰণে প্ৰথম কথা হৈছে যোনটো একেবাৰে বেসিক যোনটো ডিপাৰ্টমেন্টাল স্ট্ৰাকচাৰ যোনটো ডিপাৰ্টমেন্টাল হায়াৰাৰ্কি সেই বস্তুখিনি আপুনি আপোনাৰ পৰা ক্লিয়াৰ কৰিব যেটো আপোনাৰ অলপ লেকিং পোৱা গৈছে আৰু লগতে এইখিনি বস্তু আছে আৰু লগতে আমাৰ ফৰেষ্ট এৰিয়া বিলাকত ফৰেষ্ট জুৰিডিকশ্যন বিলাক কেনেকুৱা হয় সেইবিলাক বস্তু আপুনি এবাৰ চেক কৰি ল'ব ধৰি লওক এটা ৰেঞ্জ এটা কিমান ৰেঞ্জ এটা কেনেকে ভাগ কৰা হয় ডিভিজন এটা কেনেকে ভাগ কৰা হয় তো সেই বস্তুখিনিও আপুনি এবাৰ চেক কৰি ল'ব আপোনাৰ ফালৰ পৰা আপুনি আপোনাৰ এৰিয়াৰ যেনেকে শান্তনু ছাৰে সুধিলে আপোনাৰ এৰিয়াত ডিএফঅ কোন হয় আপোনাৰ সেই এৰিয়াটো কোনটো ডিভিজনৰ আণ্ডাৰত পৰে সেই ডিভিজনটো কি বুলি কয় ডিভিজনটোৰ নামটো কি তাতে আপোনাৰ সেইটো এৰিয়াত এনেকুৱা হ'ব পাৰে কিছুমান এৰিয়াত আপোনাৰ দুটাকে ডিভিজনো হ'ব পাৰে সোশ্যাল ফৰেষ্ট্ৰি ডিভিজনো থাকিব পাৰে বা আপোনাৰ টেৰিটৰিয়েল ডিভিজনো থাকিব পাৰে ৱাইল্ড লাইফ ডিভিজনো থাকিব পাৰে তো সেই কেইটা ডিভিজন আছে সেই বস্তুখিনি আপুনি চাই ল'ব সেই ডিভিজন প্ৰত্যেকটো ডিভিজনৰ আণ্ডাৰত আপোনাৰ এৰিয়াটো আণ্ডাৰত কি ৱাইল্ড লাইফ এৰিয়া ফৰেষ্ট এৰিয়া আছে তাতে কি ৱাইল্ড লাইফ বেছিকে পোৱা যায় কোনটো কিবা ৱাইল্ড লাইফ স্পেশাল কিবা ৱাইল্ড লাইফ তেনেকুৱা থাকে আছে নেকি সেই জায়গাত সেই বস্তুখিনি আপুনি চাই ল'ব আপোনাৰ ফালৰ পৰা ফাৰ্ষ্ট কথাটো হ'ল সেইটো সেকেন্ড কথাটো হৈছে আপোনাৰ আপুনি এটা কোৱেশ্চন যোনটো আছিলে মেন এনিমেল কনফ্লিক্টৰ মই যোনটো আপোনাক সুধিছিলো সেই কোৱেশ্চনটো আপুনি অলপ এইটো নাজানো বুলি কৈছে বাৰু ঠিক আছে এইটো কোনো কথা নাই আপুনি অলপ সেইটো ব্ৰাছ আপ কৰিব বস্তুখিনি আৰু মেন এনিমেল কনফ্লিক্টটো হৈছে অসমৰ এটা একদম ফ্ৰিকুৱেন্ট ইস্যু হয় আমি ডে টু ডে আমি যেতিয়া ফিল্ডত থাকো আমি ফেচ কৰি থাকো তো সেইটো ফালৰ পৰা আপুনি মেন এনিমেল কনফ্লিক্টৰ আপোনাৰ প্ৰথম কথা হৈছে কিয় হৈছে সেইটো আপুনি হেতুৰ ওপৰত আপুনি আনসাৰ দিছে অলপ হেতু কিয় হৈছে হেতু আপুনি চাব আৰু আপুনি আপোনাৰ ফালৰ পৰা কি আপুনি ওয়ে সাজেষ্ট কৰিব পাৰে সেইখিনি আপুনি ভাল তোমাৰ পইণ্টছ টো বনাই ল'ব আপোনাৰ ফালৰ পৰা হেতু ৰেডি ৰেকনাৰ থাকিব লাগে আপোনাৰ হেতু কোৱেশ্চন সুধিলে আপুনি যাতে হেগিটা বস্তু আপুনি ডাইৰেক্ট আপুনি আনসাৰ দিব পাৰে ভেৰি ব্ৰিফলি ঠিক আছে তাৰপিছত নেক্সট কথাটো হৈছে আৰু এটা কথা হৈছে আপোনাৰ ফৰেষ্ট্ৰি ৰিলেটেড যোনটো আছে ফৰেষ্ট্ৰি ৰিলেটেড কিছুমান কনসেপ্টছ আপুনি ধৰি লওক বেসিক কনসেপ্ট হয় মই যোনটো কোৱেশ্চন সুধিছো সেইখিনি বেসিকে হয় হয়তো সুধিব পাৰে নসুধিব পাৰে ষ্টিল আপুনি সেইখিনি বস্তু জনাটো আপোনাৰ খুবেই প্ৰয়োজন ঠিক আছে তো সেইখিনি বস্তু আপুনি অলপ ব্ৰাছ আপ কৰি ল'ব আপোনাৰ বস্তুখিনি আৰু এনভাইৰনমেন্টৰ যোনখিনি কনসেপ্ট আছে এনভাইৰনমেন্টৰ কনসেপ্ট মোটামুটি আপুনি দিছে এটা আনসাৰ আপুনি বহুত ভাল দিছে কমিউনিটি পাৰ্টিচিপেশ্যন আপুনি যোনটো জেএফএমসি কথা কৈছে তো হেতু এটা ভাল আনসাৰ জেএফএমসি আৰু ইকো ডেভেলপমেন্ট কমিটিজ এই দুটা বস্তু আপুনি ডিফাৰেন্সেস বিলাকো চাই ল'ব কোড আপোনাৰ ইকো ডেভেলপমেন্ট কমিটিজ ফৰ্ম হয় কোড জেএফএমসি ফৰ্ম হয় তো সেইখিনি মোটামুটি এইখিনি বস্তু অলপ যোনখিনি বেসিক্স আছে সেইখিনি বেসিক্সখিনি আপুনি ব্ৰাছ আপ কৰিব লাগিব কাৰেন্ট এফেয়াৰ্সখিনি ব্ৰাছ আপ কৰিব লাগিব নো ডাউট আপোনাৰ ওচৰত 1 উইক এটা সময় এটা আছে সেই 1 উইকটো ভালকে ইউটিলাইজ কৰি লৈ পেলাই আপোনাৰ যোনখিনি ফিডবেক পায় মোৰ পৰা পায় বা আপোনাৰ শান্তন ছাৰৰ পৰা পায় সেই ফিডবেকখিনিৰ লগত ৱৰ্কআউট কৰি লৈ পেলাই আপোনাৰ বাকি প্ৰিপাৰেচনটো আপুনি থ্যাংক ইউ স্যার মই স্যাৰ তেখেতে মানে পিচিএফ অফ ইয়াদৱ ছাৰৰ কথা কৈছিলে সো তেখেতে আছে না বেলেগ কোনবা আছে এতিয়া হয় এতিয়া মহেন্দ্ৰ কুমাৰ ইয়াদৱ থ্যাংক ইউ okay so তেখেতে কোৱাটোৱে শুদ্ধ হৈছে তেতিয়ালে এনিৱে মেজৰিটি অফ দা থিংস মই এক্সেছাৰে কভাৰ কৰিলে ময়ো সেই ডিপাৰ্টমেন্টাল হায়াৰাৰ্কিটোৰ কথা নোট কৰি থৈছিলো এটো অলৰেডি কভাৰ হৈ গল আপুনি দুই এটা অকেজনত অকমান ইনফৰ্মেল হৈ যোৱাৰ টেন্ডেন্সি এটা দেখা পোৱা গৈছে ফৰ এক্সাম্পল আপুনি এটা জায়গাত মানে মই কোৱেশ্চনটো কৰিলো আপুনি ফাৰ্স্ট ৱৰ্ডটো আপোনাৰ আছিল সেইটোৱে কথা মানে আমি নৰমালি কথা পাতোতে কথোপকথন যেতিয়া হয় আমাৰ ইনফৰ্মেল কনভাৰচেচন যেতিয়া হয় তেতিয়া সেই ধৰণে ৰেচিপ্ৰকেট কৰা যায় কিন্তু আপুনি দুজন 60 প্লাস মানুহ বা দুজন 50 প্লাস মানুহ যি সিনিয়ৰ মোষ্ট মানুহ এতিয়াতো দুগৰাকী মান আমাৰ মানে আইপিএছও আছে তো তেওঁলোকৰ সন্মুখত যদি তেওঁলোকক যদি সেই ধৰণে আপুনি কোৱেশ্চনটো ৰিসিভ কৰে হেতুৱে কথা এটো বহুত মানে ইনফৰ্মেল বা মানে নেগেটিভ ৱে হৈ যাব সো অকমান বৰ্ডাৰ লাইন ইনফৰ্মেল হৈ গৈছে সেই বস্তুখিনি সো সেই বস্তুটো অকমান চাব মানে ৰিসিভ কৰোতে ওকে স্যাৰ বা অলৰাইট স্যাৰ সো তেনেকুৱা ধৰণে আপুনি মানে আমাৰ বহুত টেন্ডেন্সি থাকে আমাক কিবা কোৱেশ্চন এটা কৰিলে আমি হেতু ৰিসিভ কৰিবলৈ কিবা এটা কৈ দিও মানে সো হেতু যদি থাকে তেতিয়াহলে আপুনি সিম্পলি ওকে স্যাৰ সো তেনেকুৱা ধৰণে আপুনি ক'ব পাৰে অলৰাইট স্যাৰ তেনেকুৱা ধৰণে ক'ব পাৰে বাট হেতুৱে কথাটো কিবা এটা দি দিলে এটো কৰি দিব সো সেই বস্তুখিনি চাব আপোনাৰ মানে আইটি বেকগ্ৰাউণ্ডৰ ডাইৰেক্ট এপ্লিকেশন আৰু অকমান ইনোভেটিভ কিবা এটা বা আৰু অকমান মানে স্পেসিফিক কিবা এটা ক'লে মই আৰু বেছি সুখী হ'লো হেতেন আপুনি যেটো ক'লে যে এনক্ৰোচমেন্টৰ কাৰণে কিবা ৰিমোট সেন্সিং এটা অলপ ফাৰ ফেটছ যেন মোৰ ফিল হ'ল তাতকে বহুত ডাইৰেক্ট কিবা জিআইএছৰ
এপ্লিকেশন বা আমাৰ ড্ৰোনৰ কথাটো বাৰু কৈছে আপুনি ড্ৰোনৰ, কিন্তু ৱাইল্ড লাইফ সাৰ্ভে কাৰণেও বহুতখিনি আজিকালি এনেকুৱা IT হেৰি ইউজ কৰে নহয় জানো। চ' সেই বস্তুবোৰ অকমান আৰু অকমান মানে আপুনি কৈছে, কিন্তু অকমান ব্ৰাছ আপ কৰি ইনফৰমেশ্যনটো চাই ল'ব। কিছুমান কথা আপুনি মই এতিয়া মাজতে আপোনাক ক'ৰবাত ইণ্টাৰাপ্ট কৰি দিছো যে সেই বস্তুটো আপুনি ফৰেষ্ট ৰেঞ্জাৰ কিয় হ'ব বিচাৰিছে টাইপ কুৱেশ্যন এটাত ফৰেষ্ট ৰেঞ্জাৰ আপুনি কম্পজিশ্যন বুজাবলৈ গুচি গ'লগে, যে আপুনি গৈ পাইছেগে যে ফৰেষ্ট ৰেঞ্জাৰ অপচনেল পেপাৰ 2খন থাকে আমুক তামুক। চ' আপোনাৰ কথাটো কৈছে ৰেঞ্জাৰ প্ৰচেছটো কি সেইটো মানে পেনেলিষ্ট সকলে অবভিয়াছলি জানে ন। চ' সেই মানে কথাৰ হেৰিত লাষ্টত গৈ অপ্ৰয়োজনীয় ঢাল এটা লৈ নল'ব মানে। চ' যোনটো ষ্ট্ৰিক্টলি আপোনাক সুধিছে সেই পেৰামিটাৰটোতে থাকক। আপুনি ৰেঞ্জাৰ কিয় হ'ব বিচাৰিছে, আপুনি এডভেঞ্চাৰ্ছ হয় কিবা হয় সেইখিনি ঠিক আছে, কিন্তু সেইটো এতিয়া ফৰেষ্ট ৰেঞ্জাৰৰ বিষয়ে মই 2016 চনতে শুনিলো। 2016 চনৰ আগলৈকে মোৰ ঘৰত ডাক্তৰ ইঞ্জিনিয়াৰ আছে। সেই বস্তুবোৰ মানে অকমান কনচাইজ কৰিব পাৰিলে ভাল হয়। চ' ডাক্তৰ ইঞ্জিনিয়াৰ আপুনি ইনডাইৰেক্টলি আকৌ এটা বস্তু যোনটো অকমান নিগেটিভ শুনা গ'ল যে মোৰ ঘৰত চব ডাক্তৰ ইঞ্জিনিয়াৰ আছে, চ' তেওঁলোকে মোক মানে সেইটো সময়ত নজনালে যে এনেকুৱা এটা ৰাস্তাও আছে। চ' আল্টিমেটলি মানে এনেকুৱাও যে শুনা গ'ল যে সিহঁতে নকলে কাৰণে ই নপঢ়িলে। চ' এনেকুৱা ধৰণৰ এটা যোনটো মানে অকমান বৰ্ডাৰ লাইন বেলেগ হলে কিবা এটা ঠেলি দিয়া টেনডেঞ্চি এটা ন, একাউণ্টেবিলিটিটো বেলেগ হলে যোৱা। চ' সেই তেনেকুৱা বস্তুবোৰ অকমান স্কিপ কৰিব পাৰিলে ভাল। চ' সেই তেনেকুৱাই বাকী কনচেপ্ট ৱাইজ বা হেৰি ৱাইজ ক'বলৈ মোৰ বৰ বিশেষ একো নাই। আপুনি অলৰেডি মানে ৱেল ইকুইপড উইথ ডেট। চ' আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। জ্যোতিষ কিবা এড কৰিবা যদি, তুমি বৰ বিশেষ নুশুনিলা, চ' যদি কিবা আছে আদাৰৱাইজ আমি মই শুনা নাই, বাট ষ্টিল মই এটা কথা কয়, আপুনি যদি এইটো সলিউশন ফেন্সিং বুলি কৈছে, দ্যাটছ নট এ সাস্টেইনেবল সলিউশন। আপুনি টাইম আছে, আপুনি ভাবি লওক হা। চ' মেক শিওৰ আপোনাৰ যদি IT বেকগ্ৰাউণ্ড হয়, IT ৰিলেটেড কিবা ইনোভেটিভ আপুনি প্ৰেক্টিকেল হ'ব নালাগে, বাট আপুনি ধৰা হ'ল আপুনি ইউ শুড বি এবল টু শ্ব' ডেট দিছ কেন বি পচিবল। আমাৰ ধৰা ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'ব পাৰে, বাট দ্যাটছ এ ৱে। আপুনি ইনোভেটিভ চিন্তা কৰা। ফেন্সিং ইজ দ্য ভেৰি অল্ডেষ্ট থিং। এইটো মানে বহুত পুৰণিতে কৰিছে ফেন্সিংটো। আৰু বান্দৰৰ কথাটো অলপ বেলেগ। ইয়াতে মই এটা এড কৰি দিওঁ আপোনাৰ যোনটো গভৰ্ণমেণ্টৰ কথাটো, এইটো উজ্জ্বলৰ হয়তো নেক্সট যেতিয়া যদি এনেকুৱা কিবা কুৱেশ্যন ফেচ কৰে তোমাৰ এইটো আনচাৰ দিবলৈ অলপ সুবিধা হ'ব পাৰে। এনেকুৱা এটা হিমাচল প্ৰদেশৰ এনেকুৱা এটা ইছ্যু আছিলে য'ত তোমাৰ এই যোনটো মংকি যোনটো ইছ্যু আছে, বান্দৰ ইছ্যুটোৰ কাৰণে তেওঁলোকে মংকি গভৰ্ণমেণ্ট ডিক্লেয়াৰ কৰিছিলে। গভৰ্ণমেণ্ট ডিক্লেয়াৰ কৰি লৈ পেলাই তেওঁলোকে কি কৰে, তেওঁলোকৰ কিছুমান ভেটেৰিনেৰী চেণ্টাৰ্ছ আছে, ভেটেৰিনেৰী চেণ্টাৰ্ছ আনি লৈ পেলাই তেওঁলোকক হেৰি কৰে, ষ্টেৰিলাইজ কৰি লৈ পেলাই তেওঁলোকৰ যোনটো তেতিয়া কণ্ট্ৰল এটা পপুলেশ্যন হয়, পপুলেশ্যনটো কণ্ট্ৰল কৰি তেওঁলোকে চেষ্টা কৰে। এনেকুৱা নহয় যে চবকে মাৰি পেলাই হেৰি কৰি দিব, সেইটো বাৰু এটা চলিউশ্যন নহয়। আপুনি ঠিকেই কৈছে সেইটো বস্তু। সেইটো কেনেকে পপুলেশ্যনটো কণ্ট্ৰল কৰিব পাৰি, পপুলেশ্যনটো আপোনাৰ এটা এৰিয়াত সীমিত ৰাখিব পাৰি, সেইবিলাক ৱেজবিলাক হেৰি কৰিব লাগিব, এক্সপ্ল'ৰ কৰিব লাগিব। আৰু একে ইছ্যু আপোনাৰ কেৰেলাত এটা নিউজত চলি আছে, হাতী এটাৰ উপদ্ৰৱ। গতিকে মোষ্ট লাইকলি দে উইল আস্ক এবাউট ডেট কেৰেলা ইনচিডেণ্ট হা। হাতী এটাই মাৰিলে, তাৰপিছত এটা বিলো পাছ কৰিলে কেৰেলা গভৰ্ণমেণ্টে হা। চ' আপুনি এবাৰ এইটো যিটো চলি আছে আজি 2-3 দিন আগৰ কথা, এতিয়া আপুনি চাই ল'ব। চ' ডেট মাইট প্ৰপ আপ ইন দ্য ইণ্টাৰভিউ। আই থিংক সেই তেনেকুৱা যিখিনি পাষ্ট ৰেফাৰেঞ্চ আছে সেইবোৰৰ মানে হেৰি কৰি, আৰু এনিমেল মানে হিউমেন এনিমেল কনফ্লিক্টত বহুতখিনি আছে আমাৰ এই পাৰ্বত্য জিলা কেইখনতো কিবা কিবি কৰি আছে তেওঁলোকে। চ' অকমান চাৰ্চ কৰিলে পোৱা যাব, গোটেইখিনি কম্পাইল কৰি এটা ৰেডিমেড এনচাৰ এটা কিবা এটা প্ৰিপেয়াৰ কৰি ল'ব। এই বস্তুটোৰ মানে হেৰি আছে। বাকী আমি অলমষ্ট প্ৰায়খিনি বস্তু জাজ কৰিব চেষ্টা কৰিলো। অলপ বেকগ্ৰাউণ্ড ৰিলেটেড বস্তুখিনিও বেছিক যোনখিনি চাই ল'ব, ডিষ্ট্ৰিক্ট প্ৰফাইল চফাইলবোৰ ক্লিয়াৰ কৰি ল'ব। চ' আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল উজ্জ্বল। অল দ্য বেষ্ট।